দীঘলসুৰীয়া নিতুল সুৰবোৰে আজি পাখি মেলি উৰিছে বাহিয়ে বাহিয়ে বিয়পিছে দীপক হৈ এটা মাহৰ বিষাদখিনি আজি আকৌ হৈছে প্ৰাণৱন্ত 12 ঘণ্টা নিৰবিচ্ছিন্নভাৱে সুৰবোৰে আজি এনেকৈ প্ৰাণ পাব এনেকৈ আজি এটা সুৰীয়া সত্তাক জীৱন্ত কৰিব এনেকৈ বাহিবোৰে আজি জি উঠিব এটা মাহ অতিক্ৰম কৰিলে প্ৰয়াত বাহিবাদক দীপক শৰ্মাৰ মৃত্যুৱে এই এটা মাহ যেন শুকান হৈ পৰিছিল সুৰৰ বাগিচা কৰবাত ৰৈ গৈছিল বাহিৰ বিনন্দীয়া সুৰবোৰ বাহিৰে জীৱন জিয়া মানুহজনক বাহিৰে বিদায় দিয়াৰ পাছত স্তব্ধ হৈছিল বাহিবোৰ সমাধিস্থ সুৰবোৰ আজি আকৌ এনেকৈ বিয়পিছে চৌদিশে এয়া আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰয়াত বাহিবাদক দীপক শৰ্মাৰ বাসগৃহৰ দৃশ্য শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ 12 ঘণ্টীয়া অবিৰত বাহিবাদন প্ৰসিদ্ধ বাহিবাদকগৰাকীৰ বাসগৃহত পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ অবিৰতভাৱে চলিল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি ৰাতিপুৱাৰ পৰা চলি আছে ৰাতিপুৱা 8টা বজাৰ পৰা আৰু ৰাতি 8টা বজালৈকে চলিব কিমান বাহিবাদক আহিব এতিয়ালৈকে আমি নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই কিমানখিনি আহিব আহি থাকিব জীৱনজুৰি কেৱল বাহিটোকে বুকুত সাৱটি সমগ্ৰ বিশ্বত বিলালে অসমীয়া মাটিৰ গোন্ধৰ সুৰ দেশে দেশে সুৰৰ যাদুকৰজনৰ খ্যাতি অনন্য এই আদিবিদ্যা কেৱল তেওঁৰ মাজতে সীমাবদ্ধ নাছিল প্ৰভাত শৰ্মা হৰিপ্ৰসাদ চৌৰাচিয়াৰ পৰা পোৱা বিদ্যা তেওঁ ভগাই দিলে অজস্ৰ শিষ্যৰ মাজত সেই শিষ্যই আজি তেওঁক সজাই তুলিছে এনেদৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা এই অনুৰাগ অবিৰতভাৱে চলি থাকিব নিশা 8 বজালৈ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ সকলোৱে এইদৰে ঢপলি আহিছে কেৱল তেওঁৰ সুৰৰেই তেওঁৰ মাজত বিলীন হ'বলৈ ৰৈ যোৱা সুৰবোৰক গতি দিবলৈ সকলো আশাবাদী এনেকৈ বাহিয়ে বাহিয়ে জি থাকিব দীপক শৰ্মা এই শ্ৰদ্ধাঞ্জলিত পুনৰ প্ৰাণ পাব বাহিৰ দীপকে সুৰৰ দীপকে গুৱাহাটীৰ পৰা সমীৰণ শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স